নলবাৰীৰ দোকহাট পুৱতি নিশা ভয়ংকৰ ঘটনা গৰু চোৰৰ সন্দেহত 4জনক গণপ্ৰহাৰ মুমূৰ্ষু অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে উন্মত্ত ৰাইজে জ্বলাই দিলে এখন সুইফ্ট ডিজাৰ বাহন আটাইকেইজনকে ভৰ্তি কৰাইছে জিএমচিএইচত এই ঘটনাটোৱে তীব্ৰ চাঞ্চল্য দোকহাট পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নলবাৰীৰ দোকহাট পুৱতি নিশা ভয়ংকৰ ঘটনা গৰু চোৰৰ সন্দেহত 4জনক গণপ্ৰহাৰ মুমূৰ্ষু অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে উন্মত্ত ৰাইজে জ্বলাই দিয়ে সুইফ্ট ডিজাৰ বাহন আটাইকেইজনকে ভৰ্তি কৰাইছে জিএমচিএইচত এই ঘটনাটোৱে তীব্ৰ চাঞ্চল্য দোকহাট ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে আৰু এইবাৰ নলবাৰীৰ দোকহা অঞ্চলত পুৱতি নিশা ভয়ংকৰ ঘটনা গৰু চোৰৰ সন্দেহত 4জনক গণপ্ৰহাৰ আৰু মুমূৰ্ষু অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে উন্মত্ত ৰাইজে জ্বলাই দিলে এখন সুইফ্ট ডিজাৰ বাহন আটাইকেইজনকে ভৰ্তি কৰাইছে জিএমচিএইচত এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য দোকহাট আৰু বিষয়ে অধিক জনাব আমাৰ সিনিয়ৰ ব্যুৰো ব্ৰজেন তালুকদাৰ এই ঘটনাৰ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো হয় বনদীপ ইতিমধ্যে আপুনি প্ৰকাশ কৰিছে যে নলবাৰীৰ দোকহা অৰ্থাৎ নলবাৰী আৰু কামৰূপৰ এক সীমান্তৱৰ্তী ঠাই আৰু এই ঠাইখিনি দোকহা নলবাৰী জিলাৰ অন্তৰ্গত আৰু এই দোকহাতে পুৱতি নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এই ঠাইখিনি হ'ল কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত ঠাই আৰু মই এইখিনিতে ক'ব বিচাৰিছো যে গৰু চোৰৰ আচলতে সন্দেহত 4জনকৈ লোকক গণপ্ৰহাৰ কৰা হৈছে আৰু আমাৰ হাতত যি তথ্য হৈছে গাড়ীখনত 5জনকৈ লোক আছিলে এখন সুইফ্ট ডিজাৰ আছিলে আৰু সেই সুইফ্ট ডিজাৰখনৰ গাঁৱত যিসকলে ইতিমধ্যে তাত যথেষ্ট সংখ্যক গৰু চুৰি হৈ থাকে আৰু তেনেকুৱা সময়তে আচলতে গৰু চুৰিৰ সন্দেহত তাত পহৰা দি থকা হয় আৰু সেই পহৰাৰ যিসকল লোকে পহৰা দিয়েছিলে সেই লোকসকলে আচলতে এই গাড়ীখন আটক কৰে আৰু গাড়ীখন আটক কৰাৰ পিছতে এজন লোক গাড়ীখনৰ পৰা পলায় আৰু 4জনকৈ লোকক তেওঁলোকে ধৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে দেখিবলৈ পাইছে আমি স্থিৰ চিত্ৰ পাইছো আৰু তাত দেখিবলৈ পোৱা গৈছে যে অতি সংকটজনক অৱস্থা আচলতে এই 4জন লোককে ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজলৈ মুমূৰ্ষু অৱস্থাত প্ৰেৰণ কৰা হৈছে আৰু উন্মুক্ত ৰাইজে এই গোটেই সুইফ্ট ডিজাৰখন জ্বলাই দিছে কোনো নম্বৰ গাড়ীখনৰ নম্বৰ বা তেনেকুৱা ধৰণৰ কোনো তথ্য পাবলৈ বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে হওক বা আমি হওক এতিয়াও সক্ষম হোৱা নাই গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আৰু গাড়ীখন এতিয়া কমাৰকুছি জ্বলি যোৱা গাড়ীখন কমাৰকুছি আৰক্ষী চকীলৈ লৈ অহা হৈছে আৰু লক্ষণীয় কথা হ'ল এই যি লোকসকল আহত হৈছে গুৰুতৰভাৱে আচলতে তেওঁলোক আহত হৈছে গণপ্ৰহাৰত আৰু সেইসকল তেওঁলোকৰ ঘৰ এজন কটপুৱাত আৰু বাকী 3জনৰ ৰায়মাধাৰ বুলি আমি গম পাইছো আৰু মই এইখিনিতে বন্দীপ এটা কথা ক'বলৈ বিচাৰিছো যে নলবাৰীত আচলতে গৰু চোৰৰ যথেষ্ট উপদ্ৰৱ হৈছে কাৰণ আপুনি যিফালে যায় আপুনি অকল যে দোকহা বুলিয়ে নহয় আচলতে নলবাৰী থানাৰ অন্তৰ্গত যিসমূহ বাজানী অঞ্চল আছে বা বিভিন্ন ধৰণৰ গাঁও আছে প্ৰতিদিনে আচলতে ইয়াৰ পৰা নিশাৰ ভাগত গৰু চুৰি হৈ আছে আৰক্ষীক জনাই যদিও আৰক্ষীয়েও বৰ্তমান পৰ্যন্ত কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু যিটো বিষয় ইতিমধ্যে ৰাইজ ক্ষোভিত হৈ আছে গতিকে আচলতে এয়া খবৰ উদ্গীৰণ বুলি ক'ব লাগিব কিন্তু বৰ্তমান পৰ্যন্ত আচলতে তেওঁলোকৰ মটিভ কি আছিল এই যিসকলক প্ৰহাৰ কৰিছে কাৰণ তেওঁলোকতো মুমূৰ্ষু অৱস্থাত তেওঁলোকক আৰক্ষীয়ে উদ্ধাৰ কৰিছে গতিকে বৰ্তমান পৰ্যন্ত তেওঁলোকৰ কোনো ভাষ্য ল'বলৈ সক্ষম হোৱা নাই আমি আৰক্ষীৰ লগতো কথা পাতিছো অলপ আগতে আৰক্ষীয়ে এইটো প্ৰকাশ কৰিছে যে বৰ্তমান পৰ্যন্ত তেওঁলোকৰ কোনো ভাষ্য সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী তেওঁলোকক পোনে পোনে আচলতে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে যিহেতু এজনৰ অৱস্থা যথেষ্ট সংকটজনক গতিকে নাম পৰ্যন্ত বৰ্তমানলৈ জানিব পৰা হোৱা নাই কিন্তু আমি এতিয়া ঘটনাস্থলীলৈ গৈ আছো কিন্তু এটা কথাই ক'ব লাগিব বন্দীপ যে আচলতে নলবাৰীত গৰু চোৰৰ যথেষ্ট সংখ্যা বৃদ্ধি হৈছে বিভিন্ন ধৰণৰ বিলাসী বাহনত এই গৰু চুৰি কাৰ্য চলি আছে আৰক্ষীক বাৰে এই জিলাখনৰ লোকসকলে অভিযোগ দাখিল কৰি আহিছে কিন্তু আৰক্ষীয়ে যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা গৰু চুৰ কৰা লোকসকলক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে যি পন্থা গ্ৰহণ কৰিব লাগিছিল আৰক্ষীয়ে কিন্তু নলবাৰী সদৰ আৰক্ষীয়ে হওক বা আপুনি কমাৰকুছি আৰক্ষী চকীয়ে হওক বা মুকালমাৰ অন্তৰ্গত ঠাইসমূহে হওক কোনো ঠাইত কিন্তু আজিলৈকে আৰক্ষীয়ে কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই